জীৱ-জন্তুৰ প্ৰতি থকা মৰমবিলাকো এক সুকীয়া নহয়নে? এয়া হৈছে নিক। ধেমাজিৰ পৰা আহি আমাৰ ঘৰ পালেহি আকৌ কেনেকৈ আজিৰ মোৰ ভাই বোৱাৰী অৰ্থাৎ মাইনুৰ মা পাপা আহিছে আৰু এয়া হৈছে আমাৰ ধনু। হস্পিটেলত চিধাই আপোনালোকে দেখিবলৈ পাইছে, তাইক গম পাইছেনে? ধেমাজিৰ পৰা আহি আমাৰ ঘৰত বহিবলৈ নাপালে। এয়া কুকুৰে কামুৰিলে তাইক, চাওকচোন। এই যে তাহাঁতৰ ঘৰৰ নিকক দেখালোঁ, নিকক তাই লৈ আহিছিল কোলাত, আৰু কোলাত লৈ আহোঁতে আমাৰ ঘৰত থকা ডাঙৰ কুকুৰটোৱে দেখা পাই তাক কামুৰিবলৈ বুলি দৌৰি গ'ল। কুকুৰক আৰু যুঁজ লাগিবলৈ বুলি গৈছিল, আৰু কামুৰিবলৈ তাই বচাব লওঁতেই, তাই পোৱালিটো বচাবলৈ লওঁতেই তাই হাতখন পাতি দিলে। মানে তাই কুকুৰটোক কামুৰিব বুলি তাই হাতখন পাতি দিলে। এয়া চাওকচোন কিমান বেয়াকৈ মানে কামুৰিছে। লগালগ আমি ডিমৌ হস্পিটেললৈ লৈ গ'লোঁ, আৰু লৈ গৈ এয়া তাত ট্ৰিটমেণ্ট কৰোৱা হ'ল। কি কৰিব, উপায় নাই, মানে একো ক'বলৈ ভাষা নাই। কি ক'ম, ডাঙৰ কুকুৰটোক মাৰিমেই নে কি কৰিম? আচলতে সি তাইক কামুৰিব যোৱা নাছিল, কুকুৰটোকহে কামুৰিবলৈ গৈছিল। কিন্তু তাই মৰমবিলাক চাওকচোন, কুকুৰটোক বচাবলৈ গৈ নিজৰ হাতখন পাতি দিলে। উপায় নাই, হস্পিটেলৰ পৰা আহি মেলি ভাত পানী বনাই মেলি সিহঁতকো বোলো অকণমান দিওঁ। যিহেতু চাহ অকণো নোখোৱাকৈ, চাহটো দূৰৰে কথা তেওঁলোকে আমাৰ ঘৰত বহিবলৈও নাপালে। মানে লগালগ হস্পিটেললৈ লৈ গ'লোঁ, লৈ গৈ আৰু আহি এয়া ভাত পানী বনাই তেওঁলোকক খাবলৈ দিছোঁ। ৰাতিপুৱাই তেওঁলোক আহিলে ধেমাজিৰ পৰা, আৰু তেওঁলোকক মানে একো যা যোগাৰ কৰা হোৱাই নাই। এয়া ধুনীয়াকৈ খাবলৈ দিছোঁ। টেবুলত যিহেতুকে জেগা নহ'লে, সেইকাৰণে সোণ মানুহ আৰু আমাৰ দেহাক তলতে বস্তা পাৰি ভাত খাবলৈ দিছোঁ। এইফালে মা পাপা ধনু খাই আছে ধুনীয়াকৈ ভাত, আৰু এইফালে মইনা আমাৰ দত্তদা ধুনীয়াকৈ খাই আছে। এয়া চাওকচোন, তাই মানে কৈ আছে, তাই কাহিনীটো কৈ আছে, তাই কেনেকৈ বচালে নিকক, কি কথা তেওঁলোকৰ আগত কৈ আছে। তাই বেচেৰি বেজীও দিলে, 3-4টা বেজী দিয়াৰ পাছত ভাল পালে। এয়া ভাত খাই তেওঁলোকে যাবলৈ ওলাইছে, ময়ো বাৰীলে বুলি ওলাই গৈছোঁ তেওঁলোকলৈ। আলহী এতিয়া যাবলৈ ওলাইছে, আৰু ঘৰৰ পৰা কি দিওঁ, এয়া লফা পালেং আৰু কি পাৰোঁ বাৰীৰ পৰা দি পঠাওঁ। বেলেগ দিবলৈ একো নাই। এয়া ধেমাজিলৈ যাব, দি পঠাওঁ। কবি তেনেকৈ বান্ধ খোৱাই নাই, তথাপিতো বোলো আকৌ তেওঁলোকে বা কেতিয়া আহে, তেতিয়ালৈকে আকৌ কবিবিলাক শেষেই হৈ যাব। সেই বুলি ভাবি কবিও দিওঁ বুলি ল'লোঁ, বন্ধাকবি, আৰু চালোঁ ব্ৰকলিবিলাক ইমান ডাঙৰ হোৱা নাই, তথাপিতো এয়াকে ছিঙি দিওঁ বুলি লৈছোঁ। এয়া অকণমান ডাঙৰ হৈছে, তেওঁলোকে আকৌ যেতিয়া আহিব তেতিয়ালৈকে চাগে এইবিলাক ফুলি শেষেই হ'ব। সেইকাৰণে ঘৰৰ বস্তুকেইটা দিয়াৰ সমান হ'ব নোৱাৰে, আৰু সাৰ নিদিয়া বস্তু ন, সেইকাৰণে কিবা এটা হ'লেও দিওঁ লাগে। এয়া ধুনীয়াকৈ কাটি মেলি লৈছোঁ, দুপাহ কাটিলোঁ দেই, দুপাহ ব্ৰকলি দিছোঁ। আৰু চাওঁচোন বন্ধাকবি বাৰু ছিঙিব পৰা হয়নে নহয়নে। অকণমান টান হৈছিলে বন্ধাকবি, তথাপিতো এয়া ছিঙো বুলি লৈছোঁ। আৰু কোনটো ছিঙো, এই 3টামান ডাঙৰ হৈছেহে অকণমান। এইটোকে বোলো এটাকে দি পঠাওঁ, ঘৰৰ বস্তু বুলি খাব। এয়া চাওকচোন ধুনীয়াও হৈছে দেই, সাৰ নিদিয়া যিটো বস্তু, সেইকাৰণে একদম খাবলৈও ভাল লাগে। সেয়া এই বুলি ধেমাজিলৈ তেওঁলোকক দি পঠাওঁ। আহিলে আৰু অহাৰ লগে লগে হস্পিটেল এইফালে দৌৰা-দৌৰি কৰিবলগীয়া হ'ল। তেওঁলোকক যে ভালদৰে কথা এষাৰ পাতিবলৈও পোৱা নহ'লোঁ। হস্পিটেলৰ পৰা আহি আৰু ভাত পানী বনাই তেওঁলোকক খুৱাই এয়া পাচলিখিনিও ছিঙি দিলোঁ। ছিঙি এয়া যাবলৈ ওলাইছে, অকণমান তাইক ভিডিঅ' কৰিছোঁ। এয়া আমাৰ ধনু, চাওকচোন, এয়া সেইটো হৈছে সিহঁতৰ ঘৰৰ নিক। এনেকৈ লৈ আহিছিল, তাই বেচেৰি বুকুতে লৈ আহিছিল, পটকৈ মানে নামোতে আৰু কামুৰিয়ে দিলে। একো মানে ততেই ধৰিব পৰা নহ'লে। এয়া হৈছে পাপা মানে মোৰ ভাই বোৱাৰীৰ দেউতাক। এয়া আমাৰ মইনা, আৰু এইফালে আমাৰ সোণ মানুহক আকৌ ইফালে জেঠুৱেকে জোকাই আছে, খুব জোকাই আছে। সি আৰু একদম পূৰা কান্দি আছে, জোকাই আছে, হাঁহি আছে, এনেকৈ গৈছে। আৰু সিহঁতে যাবলৈ বুলি ওলাইছে। অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আজি আহিলে একো মানে আনন্দ কৰিব পৰাই নহ'লে, আনকালে আহিলে ইমান ফূৰ্তি কৰা হয়, আজি আৰু মানে একেবাৰে দুখতে গ'লগৈ। পাপাই কৈছে এইবাৰ কিন্তু যাবা দেই, মই আৰু ফোন কৰিবলৈ নাই বোলে, এইবাৰ কিন্তু তোমালোকে আমাৰ ঘৰলৈ যাবা। এয়া মোকো কৈছে তুমি কিন্তু যাব লাগিব। এয়া দেখিছেনে, পাপা আকৌ পুলিচ দেই, পুলিচ। আৰু এয়া যাবলৈ ওলালে। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে ক'বচোন, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।